নগাঁৱৰ বৰহমপুৰ সমষ্টিত প্ৰাৰ্থীকেন্দ্ৰিক শীতল যুদ্ধ। এফালে যদি প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ কুচকাৱাজ, অন্যফালে অগপ দলৰ মণিমাধৱ মহন্তৰ আকুৰগোৰ স্থিতি। নগাঁৱৰ বৰহমপুৰ সমষ্টিত বৰ্তমানৰ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে আছে নেকি প্ৰতিষ্ঠান বিৰোধী ঢৌ? সেই সম্পৰ্কে অগপ দলৰ প্ৰাৰ্থী হিচাপে দাবীদাৰ মণিমাধৱ মহন্তই কৰিছিল মন্তব্য। টিকট প্ৰত্যাশীৰ এজনৰ সম্পৰ্কে মন্তব্য, অন্যজন টিকট প্ৰত্যাশীৰ পৰা ননৈ ৰাইজৰ পৰা ল'ব লাগে বুলি বিধায়ক জিতু গোস্বামীৰ মন্তব্য। মণিমাধৱ মহন্ত আৰু ৰাজেন গোহাঁই দৃগজ নেতা বুলি কৈ টিভি চেনেলৰ সন্মুখত টিকট বিচাৰিলে শোভা নাপায় বুলি কৈ কয় যে এতিয়া পথাৰ একদম ধুনীয়া বৰষুণ পৰি আছে, হাল মাৰিব লাগে, চিকুণাব লাগে, তাৰপিছত কঠীয়া ৰুৱক। হাল নোবোৱাকৈ নিচিকুণোৱাকৈ কঠীয়া ৰুবলৈ সকলো ব্যগ্ৰ বুলি কটাক্ষ বিধায়ক জিতু গোস্বামী। নগাঁৱৰ ৰঙাগড়া বাগিচাত অনুষ্ঠিত হোৱা এটিকলি দুটিপাত অনুষ্ঠানৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বতৰতবা লাইভ। মণিমাধৱ মহন্তই আপোনাৰ বিষয়ে কৈছে যে আপোনাৰ প্ৰতিষ্ঠান বিৰোধী হৈ আছে বুলি কৈছে বৰহমপুৰত জিতু গোস্বামী। মণিমাধৱ মহন্তই মন্তব্যৰ বিৰুদ্ধে আপোনাৰ প্ৰতিক্ৰিয়া কি? দুটা কথা। ৰাজনীতিত কথাটো এনেকুৱা, আপোনাৰ বিষয়ে ৰাজনীতিত এতিয়া ইলেকশ্যনৰ বতৰ নহয় জানো, চব ফূৰ্তিত আছে, আনন্দত আছে, চবেই এতিয়া টিকেটৰ বতৰ, এইটো সময় হ'ল টিকেটৰ বছৰ। আৰু সেই কথাটো যদি মোৰ টিকেট প্ৰত্যাশী এজনে নকয়, এই কথাটো যদি এজন ভাল পাব্লিকে ক'লে হয় তেতিয়াহ'লে অকণ শুনিবলৈ ভাল লাগিল হয়। টিকেট প্ৰত্যাশী এজনৰ পৰা আপুনি চাৰ্টিফিকেট কাৰ পৰা ল'ব? মোৰ এগেইনষ্টত টিকেট প্ৰত্যাশী এজনৰ পৰা আপুনি মোৰ চাৰ্টিফিকেট ল'ব নেকি? আৰু আপোনালোকে নিয়মতে এইটো সাংবাদিকসকলে এইটো কথা উলিয়াবই নালাগে। মোক যদি এজনৰ বিষয়ে কয়, সেইজনী যদি মই ভাবোঁ যে এওঁ ষ্ট্ৰং, তেওঁৰ বিষয়ে মই বেয়াকৈ ক'ম নে নকওঁ? এইটো এটা কমন কথা, এইটো সৰু কথা। নিয়মতে এইটো সাংবাদিকসকলে এইটো সুধিবই নালাগে। মোক যদি মোৰ বিপক্ষ প্ৰাৰ্থীজনৰ যদি টিকেট প্ৰত্যাশীজনৰ বিষয়ে মোক চাৰ্টিফিকেট লয়, মই যদি ভাল চাৰ্টিফিকেট দিম জানো? মইতো নিদিম ভাল চাৰ্টিফিকেট। সেইকাৰণে প্ৰতিষ্ঠান বিৰোধী ঢৌ, অমুকে পাব তমুকে পাব, এইবিলাক আমাৰ প্ৰত্যাশীৰ মাজত সুধিব নালাগে, ৰাইজৰ মাজত সুধিব লাগে। আপুনি ৰাইজক সুধি চাওক, বৰহমপুৰ সমষ্টিৰ ৰাইজক সুধিলে হ'ব ৰাইজে কি বিচাৰিছে। সেইকাৰণে এইবিলাক সৰু কথা, মই এইবিলাক কথা ইলেকশ্যনৰ আগত পাত্তাই নিদিওঁ, আৰু আমি পাত্তা দিবলৈ মমেণ্টত নায়েই, সেইটো শেষ হয়। চব ডাঙৰ ডাঙৰ দিগ্গজ নেতাসকলক মোৰ সেৱা থাকিলে, শুভেচ্ছা থাকিলে। টিভি চেনেলত, পেপাৰত সাংবাদিকসকলৰ সন্মুখত টিকেট বিচৰাটো, কমেণ্ট দিয়াটোতকৈ আপুনি যদি, মই কালিও কৈছোঁ এটাত যে এতিয়া পথাৰ একদম ধুনীয়া, বৰষুণ পৰি আছে, একদম হাল মাৰিব লাগে, চিকুণাব লাগে, তাৰপাছত কঠীয়া ৰুৱক। এতিয়া হাল নোবোৱাকৈ নিচিনোৱাকৈ কঠীয়া ৰুবলৈ সকলো ব্যগ্ৰ, আৰু তেনেকুৱা টিভিৰ ওচৰত সাংবাদিক, মইতো টিভিত কোৱা নাই, কেতিয়াবা কৈছোঁ নেকি? মইতো সাংবাদিককো কোৱা নাই, টিভিটো কোৱা নাই টিকেট বিচাৰিছোঁ। টিকেট বিচাৰিবলৈ কাক লাগিব? সভাপতিক ক'ব লাগিব, মুখ্যমন্ত্ৰীক ক'ব লাগিব। আপোনালোকৰ জৰিয়তে ক'লেতো মই টিকেটটো নাপাম, হয় নে নাই? যিকেইজনে কৈছে সেইকেইজনে কৈ থাকক।